অসমৰ প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা ডাঙৰ আপডেট আছে। তেওঁলোকে এটা ভাল সুবিধা লাভ কৰিব, প্ৰত্যেকৰ কাৰণে সুখবৰ হয়। তো কি কথা আছে আমি গোটেইখন নটিফিকেশ্যন ইয়াতে ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে চাওক, এই নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে, অৰ্ডাৰ বাই দ্য গভৰ্ণৰ। আৰু ইয়াতে কৰ্মচাৰীসকলে তেওঁলোকে 4টা দিন একেলেঠাৰিয়ে ছুটি লাভ কৰিব। আৰু কি কাৰণত এই 4টা ছুটি লাভ কৰিব সেইখিনি কথা ইয়াতে লিখা হৈছে। আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক আমি ৰেগুলাৰ আপডেট কৰিবলৈ চেষ্টা কৰোঁ। চাওক, ইয়াতে লিখিছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ পৰা 9/7/2026 তাৰিখে প্ৰাপ্ত আবেদনৰ পৰিপ্ৰেক্ষিতত অসমৰ ৰাজ্যপালে ৰাজ্য চৰকাৰৰ সেইসকল কৰ্মচাৰী যিসকলে বাজেট অধিৱেশন 2026ৰ বাবে 17/11/2025 তাৰিখৰ জাননী নম্বৰ ইয়াতে দিছে অনুসৰি জাননী দিয়া তাৰিখসমূহত পিতৃ মাতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ আকস্মিক ছুটি স্পেচিয়েল কেজুৱেল লিভ গ্ৰহণ কৰিব পৰা নাছিল। সেই বিশেষ আকস্মিক ছুটি 29 আগষ্ট 2026 শনিবাৰ, 31 আগষ্ট 2026 সোমবাৰ তাৰিখে গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। এই বিশেষ আকস্মিক ছুটি 30 আগষ্ট 2026 দেওবাৰ হয় আৰু 1 ছেপ্টেম্বৰ 2026 চৰকাৰী বন্ধ হয় সৈতে সংযুক্তভাৱে গ্ৰহণ কৰিব পাৰিব। সকলো যোগ্য ৰাজ্য চৰকাৰী কৰ্মচাৰীয়ে উক্ত বিশেষ আকস্মিক ছুটিৰ বাবে ইয়াতে পৰ্টেল এটা দিছে। এই পৰ্টেলত আপোনালোকে আবেদন কৰিব লাগিব। উপলব্ধ SOP অনুসৰি আবেদন কৰিব পাৰিব। তো দেখিবলৈ পালে ইয়াতে 4টা দিনৰ ছুটি আপোনালোকে একেলগে পাব। আৰু কেনেদৰে পাব সেইখিনি কথা ইয়াতে দিছে। আৰু পৰ্টেল এটা দিছে, পৰ্টেলত আপোনালোকে আপোনাৰ আবেদন কৰিব লাগিব। তো এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ।